নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ ফাৰ্ষ্ট লেসন যেটো আছে এ লেটাৰ টু গড তাৰ পাঠটোত থকা সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। ইয়াতে তোমালোকক অৰেল কম্প্ৰেহেনশন চেকত যেটো 1 নম্বৰ কোৱেশ্চন দিয়া আছে হেতু আমি চাইছো। সেই কোৱেশ্চনটো হৈছে হোৱাট ডিড লেন্সো হোপ ফৰ। লেন্সোৱে কিহৰ বাবে আশা কৰিছিল। উত্তৰটো তোমালোকে কি হ'ব কি লিখিবা যে লেন্সো hoped for rain or at least a shower for his cornfield। লেন্সোৱে নিজৰ মাকৈ খেতিডৰাৰ বাবে বৰষুণ নতুবা শাৱাৰৰ আশা কৰিছিল। ইয়াত শাৱাৰ শব্দটোৰ অৰ্থ তোমালোকে কি জানানে? শাৱাৰ মানে হৈছে যে কিনকিনিয়া বৰষুণ, যেটো অলপ সময়ৰ বাবে বৰষুণ দিয়ে, কিনকিনকৈ বেছি ডাঙৰকৈ বৰষুণ নিদিয়ে, হেতুক শাৱাৰ বুলি কোৱা হয়। গতিকে আমি ক'ব পাৰো যে লেন্সোৱে নিজৰ কৰ্ণফিল্ড অৰ্থাৎ মাকৈ খেতিডৰাৰ বাবে বৰষুণ আৰু নতুবা অন্তত কিনকিনিয়া এজাক বৰষুণৰ আশা কৰিছিল। ঠিক আছে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাইছো। 2 নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে? Why did Lenso say the raindrops were like new coins? লেন্সোই কি কাৰণে বৰষুণৰ টপালবোৰক নিউ কয়েন্স অৰ্থাৎ নতুন মুদ্ৰা বুলি কৈছে বা নতুন মুদ্ৰাৰ দৰে বুলি কৈছে। আনসাৰটো তোমালোকে লিখিবা চাবা। Lenso said the raindrops were like new coins because he saw them as a symbol of hope and prosperity. He believed that the rain would bring abundance to his crops. কি কোৱা হৈছে ইয়াতে? Lenso said the raindrops were like new coins. লেন্সোৱে বৰষুণৰ টপালবোৰক নতুন মুদ্ৰা বুলি কৈছিল কাৰণ তেখেতে বা তেওঁ সেই বৰষুণৰ টপালবোৰক কি বুলি কেনেকুৱা হিচাপে চাইছিল বা কেনেকুৱা হিচাপে দেখিছিল? সমৃদ্ধি আশা আৰু সমৃদ্ধি হিচাপে চাইছিলে। কাৰণ হি বিলিভ ডেট, কাৰণ তেখেতে বিশ্বাস কৰিছিল বা তেখেতে ভাবিছিল যে সেই বৰষুণৰ টপালবোৰে তেখেতৰ খেতিত, ক্ৰপছ মানে হৈছে শস্য, তেখেতৰ শস্য বা খেতিত প্ৰাচুৰ্যতা আনিব। যেতিয়া বৰষুণ পৰিব খেতিত তেতিয়াহ'লে খেতিডৰা ভাল হ'ব, তাৰ পৰা যথেষ্টখিনি উৎপাদন কৰিব পাৰিব। সেয়েহে তেখেতে সেই বৰষুণৰ টপালবোৰক কিহৰ দৰে দেখিছিল বা কি বুলি কৈছিলে? নিউ কয়েন্স বুলি কৈছিলে। ঠিক আছে, নিশ্চয় বুজি পাইছা। যদিহে কিবা বুজাত কিবা অসুবিধা হৈছে তেন্তে মোক কমেন্ট বক্সত কমেন্ট কৰিবা। ঠিক আছে, এতিয়া মই 3 নম্বৰটো চাইছো। 3 নম্বৰ কোৱেশ্চনটো তোমালোকক কি সুধিছে? হাউ ডিড দ্য ৰেইন চেঞ্জ। বৰষুণ যাক কেনেদৰে সলনি হৈছিল? হোৱাট হেপেন টু লেন্সোছ ফিল্ডছ। লেন্সোৰ পথাৰত কি ঘটিছিল বা লেন্সোৰ পথাৰখন কেনেকুৱা হৈছিল যেতিয়া বৰষুণটো সলনি হৈছিল? ঠিক আছে, এতিয়া আনসাৰটো লিখিবা। দ্য ৰেইন চেঞ্জড সাডেনলি when large hailstones began to fall. This hailstorm devastated Lenso's fields, leaving them barren and destroying any hope of a successful harvest for the year. আনসাৰটোত কি কোৱা হৈছে? The rain changed suddenly when large hailstones began to fall. বৰষুণ যাক হঠাৎ সলনি হৈছিল যেতিয়া শিলাবৃষ্টি হ'বলৈ আৰম্ভ কৰিছিলে বা বৰষুণৰ যেটো শিল বুলি কোৱা হয়, আমি শিল বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত কি লিখা হৈছে? This hailstorm devastated Lenso's fields. আৰু এই হেইলস্টৰ্মে কি কৰিছিলে? এই হেইলস্টৰ্মটোৱে, এই শিলাবৃষ্টিটোৱে ডিভাষ্টেটেড মানে ধ্বংস কৰি পেলাইছিল লেন্সোৰ খেতিডৰা, লিভিং দেম বেৰেন এণ্ড ডেষ্ট্ৰয়িং এনি হোপ অফ এ ছাকচেছফুল হাৰ্ভেষ্ট ফৰ দ্য ইয়াৰ। কি কোৱা হৈছে যে এই শিলাবৃষ্টি যাকে লেন্সোৰ পথাৰ একেবাৰে ধ্বংস কৰি পেলাইছিল। লিভিং দেম বেৰেং মানে তাক একেবাৰে বন্যা কৰি পেলাইছিল, তাত আৰু কোনো ফল ফুল কোনো ৰৈ থকা নাছিল। এণ্ড ডেষ্ট্ৰয়িং এনি হোপ অফ এ ছাকচেছফুল
হারভেস্ট ফর দ্য ইয়ার আৰু সেই বছৰটোৰ কাৰণে যে কিবা উৎপাদন হ'ব খেতিডৰাৰ বাবে সেইখিনিও যেন সেই আশাখিনিও যেন কি কৰি পেলাইছিল নোহোৱা কৰি পেলাইছিল ঠিক আছে তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো আমি কি লিখিছো চাবা কোৱেশ্চনটো কি আছে প্ৰথমতে চাবা হোৱাট ওয়াৰ লেন্সোস ফিলিংস when the hail stopped যেতিয়া নেকি এই শিলাবৃষ্টি বা হেল পৰা বন্ধ হৈছিল তেতিয়া লেন্সৰ মনত কেনেকুৱা ধৰণৰ ভাব আহিছিল বা কেনেকুৱা ধৰণৰ কথা মনলৈ আহিছিল আনসাৰটো চাবা after the hail stopped Lenso felt deep sadness and despair upon seeing the ruin of his crops. তাৰপিছত আছে the realization that they would have nothing to sustain them for the year weighed heavily on him, leaving him feeling hopeless and their future. ইয়াত কি কোৱা হৈছে after the hail stop যেতিয়া শিলাবৃষ্টি বন্ধ হৈছিল Lenso felt deep sadness and despair upon seeing the ruin of his crops যেতিয়া শিলাবৃষ্টি বন্ধ হৈছিল তেতিয়া হলে তাৰ পিছত লেন্সোয়ে তেখেতৰ খেতিডৰাত শস্যৰ যি ধ্বংসলীলা হৈছিল সেইখিনি দেখি গভীৰ দুখ আৰু হতাশ অনুভৱ কৰিছিল আৰু তেখেতে the realization that they would have nothing to sustain them for the year weighed heavily on him, leaving him feeling hopeless and their future. Hopeless about their future. এইখিনিত কি কোৱা হৈছে যে সেই বছৰটোৰ বাবে যে আৰু চলিবলৈ তেখেতৰ ওচৰত কোনো বস্তু নাই বা একো নোহোৱা হৈছে সেই কথাটোৱে তেখেতক কি কৰিছিল বা একো নাথাকিব সেই কথাটোৱে তেখেতৰ মনত যেন এটা বজা হৈ পৰিছিল আৰু যিয়ে নেকি তেখেতক ভৱিষ্যতৰ প্ৰতি আশাহীন অনুভৱ কৰাইছিল তেখেত ভৱিষ্যতৰ প্ৰতি আশাহীন হৈ গৈছিল যে এই বছৰটোৰ বাবে আমি কেনেকৈ চলিম এনেকুৱা এটা ভাব হৈছিল ঠিক আছে তাৰ পিছত চাবা 5 নম্বৰটোত কি সোধা হৈছে তোমালোকক who or what did Lenso have faith in what did he do লেন্সোৱে কাৰ ওপৰত বিশ্বাস আছিল লেন্সৰ কাৰ ওপৰত বিশ্বাস আছিল বা কিহৰ বিশ্বাস আছিল what did he do তেখেতে কি কৰিছিল বা তেওঁ কি কৰিছিল উত্তৰটো চাবা Lenso had faith in God লেন্সৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল he believed that God could help him and his family in their time of need তেওঁ বিশ্বাস কৰিছিল অৰ্থাৎ লেন্সোৱে বিশ্বাস কৰিছিল যে ভগৱানে তেওঁলোকৰ প্ৰয়োজনৰ সময়ত তেওঁলোকৰ পৰিয়ালটোক তেওঁক বা তেওঁলোকৰ পৰিয়ালটোক সহায় কৰিব in fact in an act of desperation and hope he wrote a letter to God asking for help he requested 100 pesos to sow his fields again after they were ruined by the hailstorms believing that God could provide them for আৰু কি কোৱা হৈছে in an act of desperation and hope এক যেন আশা আৰু হতাশাৰ এক অনুভৱৰ মাজত তেখেতে কি কৰিছিল এখন ভগৱানলৈকে চিঠি লিখিছিল কি কাৰণত লিখিছিল asking for help ভগৱানক সহায় বিচাৰি ভগৱানৰ পৰা সহায় বিচাৰি এখন চিঠি লিখিছিল তেখেতলৈকে he requested 100 pesos to sow his field again after they were rained by the hailstorm believing that God could provide them for আৰু তেখেতে সেই চিঠিখনত 100 পেছো বিচাৰি চিঠিখন লিখিছিলে 100 পেছোটো কিয় বিচাৰিছিলে যাতে তেখেতৰ শস্য আৰু নতুনকৈ হিচিব পাৰে আৰু তেখেতে বিশ্বাস কৰিছিল যে ভগৱানে সেইখিনি সহায় কৰিব পাৰিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাবা 6 নম্বৰ প্ৰশ্নটো who read the letter চিঠিখন কোনে পঢ়িছিল আনসাৰটো তোমালোকে চাবা the postmaster read the letter যিজন পোষ্টমাষ্টাৰ আছিল পোষ্ট অফিচৰ যিজন হেড এটা পোষ্ট অফিচৰ যিজন হেড সেইজন হৈছে পোষ্টমাষ্টাৰ জনে চিঠিখন পঢ়িছিল তাৰ পিছত চাবা 7 নম্বৰটো কি দিয়া আছে what did the postmaster do then পোষ্টমাষ্টাৰ জনে চিঠিখন পঢ়াৰ পিছত কি কৰিছিল এই কোৱেশ্চনটো তোমালোকৰ যেতিয়া ফাইনেল এক্সামত আহিব বা এক্সামত আহিব তেতিয়া হলে এনেকে নাহিবও পাৰে what did the postmaster do then এনেকে নাহিবও পাৰে
What did the postmaster do after reading the letter? চিঠিখন পঢ়াৰ পিছত postmaster জনে কি কৰিছিল এনেকেও আহিব পাৰে গতিকে তোমালোকে কেৱল ইয়াৰ অৰ্থটো বুজি লবা পৰীক্ষাত লিখিব পাৰিবা তেতিয়াহলে আনসাৰটো চাবা after reading the letter চিঠিখন পঢ়াৰ পাছত the postmaster was struck by the farmer's unwavering faith. However, he then decided to respond the letter to maintain Lenso's faith in God. He gathered money from himself, his employees and friends to send Lenso, although not the full amount that Lenso requested. এইখিনি লিখিবা ইয়াতে কি কোৱা হৈছে অসমীয়াটো চাবা এতিয়া after reading the letter চিঠিখন পঢ়াৰ পাছত the postmaster was struck by the farmer's unwavering faith. যিজন পোষ্টমাষ্টাৰ আছিল সেই পোষ্টমাষ্টাৰ জনে লেন্সৰ ভগৱানৰ প্ৰতি ঢকা একদম স্থিৰ যি বিশ্বাস আছিল ভগৱানৰ প্ৰতি সেই বিশ্বাসৰ প্ৰতি কি হৈছিল যেন মুগ্ধ হৈছিল বা মোহিত হৈছিল এনেকুৱা হৈছে আৰু না however শব্দৰ অৰ্থটো ইয়াতে হেয়ে বুজাইছে হে he then decided to respond the letter to maintain Lenso's faith in God. হে তেওঁ লেন্সৰ যিখন চিঠি সেই চিঠিখনৰ উত্তৰ দিবলৈ বিচাৰিছিল যাতে লেন্সৰ ভগৱানৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসটো অটুট থাকে হি গেদাৰ্ড মানি ফ্ৰম হিমসেল্ফ হি তাৰ নিজৰ পৰা অলপমান টকা সংগ্ৰহ কৰিছিল হিজ এমপ্লয়িজ তেখেতৰ পোষ্ট অফিচত থকা যিবিলাক কৰ্মচাৰী আছিল সেই এমপ্লয়ি বিলাকৰ পৰা আৰু ফ্ৰেণ্ডছ তাৰ তেখেতৰ লগৰ বন্ধু বান্ধৱৰ পৰা কিছুমান টকা সংগ্ৰহ কৰিছিল to send Lenso আৰু হেবিলাক লেন্সলৈকে পঠিয়াবলৈ সংগ্ৰহ কৰিছিল although not the full amount that Lenso requested যদিও নেকি লেন্সই চিঠিখনত যিমানখিনি টকা বিচাৰিছিল সেই গোটেই এমাউণ্টটো বা সম্পূৰ্ণ মূলধনটো নাছিলে কাৰণ 100 পেছো বিচাৰিছিলে 100 পেছো দিয়া নাছিলে তোমালোকে নিশ্চয় পাঠটোত পাইছা ঠিক আছে এতিয়া 8 নম্বৰটো চাবা 8 নম্বৰটোত কি হুদা হৈছে was Lenso surprised to find a letter for him with money in it লেন্সয়ে যেতিয়া চিঠিখন দিছিল তাৰ পিছত ৰিপ্লাই দিছিল পোষ্টমাষ্টাৰ জনে সেই পোষ্টমাষ্টাৰে দিয়া চিঠিখনৰ ৰিপ্লাই যিখন চিঠি আছিল উত্তৰত দিয়া চিঠি সেই চিঠিখন পাই লেন্সয়ে আচৰিত হৈছিল নেকি যে এনেকুৱা ভগৱানে মোক চিঠি পঠাইছে এনেকুৱা ভাব হৈছিল নেকি লেন্সৰ হেতুৱে হুদিছে আনসাৰটো চাবা no Lenso showed no surprise on receiving a letter with money in it his confidence in God's help was so strong that he expected his prayer to be answered. ইয়াতে আমি কি লিখিছো যে নহয় Lenso showed no surprise on receiving a letter with money in it. ভগৱানে লেন্সই টকাৰে হৈতে চিঠিখন পাই কোনো ধৰণৰ সাৰপ্ৰাইজনেস বা আচৰিত এনেকুৱা হোৱা নাছিলে আচৰিত বা আশ্চৰ্য প্ৰকাশ কৰা নাছিলে হিজ কনফিডেন্স ইন গডস হেল্প ভগৱানে যে তেওঁক হেল্প কৰিব সেই কথাটোৰ প্ৰতি তেখেত ইমান কনফিডেন্স আছিল যে তেওঁ বিশ্বাস কৰিছিল বা আশা কৰিছিল যে ভগৱানে তেওঁৰ প্ৰশ্নৰ বা তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিবই ঠিক আছে তাৰ পিছত 9 নম্বৰটো চাবা 9 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে what made him angry লেন্সক কোনে বা কিহে খং তুলিছিল বা কি কাৰণত লেন্সৰ খং উঠিছিল ঠিক আছে ইয়াতে চাবা উত্তৰটো Lenso became angry when he counted the money from the letter because it was not the full amount he had requested from God লেন্সই যেতিয়া টকাখিনি গণি চাইছিল চিঠিখনত থকা টকাখিনি গণি চাইছিল তেখেতৰ খং উঠিছিল কাৰণ সেই টকাখিনি সম্পূৰ্ণ মূলধন বা সম্পূৰ্ণ টকা নাছিল যিখিনি তেওঁ ভগৱানৰ পৰা বিচাৰিছিল হেতু কাৰণতে খং উঠিছিল ঠিক আছে এতিয়া আমি 10 নম্বৰ নাই ইয়াতে থিংকিং এবাউট দা টেক্সট যিখিনি আছে তাৰ কোৱেশ্চন নম্বৰ 1 টু চাইছো আমি কোৱেশ্চন নম্বৰ who does Lenso have complete faith in ভগৱান লেন্সৰ কাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল which sentence in the story tell you this পাঠটোত তোমালোকৰ কোন সেন্টেন্স কোন কেইটা বাক্যই তোমালোকক এইখিনি কথা বুজায় যে
লেন্সৰ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস আছিল ইয়াতে কাৰ প্ৰতি বিশ্বাস আছে এইটো এটা কোৱেশ্চন সুধিছে কিন্তু যিজনৰ প্ৰতি বিশ্বাস আছে সেই কথাখিনি কোনটো লাইনৰ দ্বাৰা আমি পাঠটোত পাও সেইখিনি সুধিছে ঠিক আছে আনসাৰটো লিখিবা লেন্সো হেজ কমপ্লিট ফেইথ ইন গড লেন্সৰ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস আছিল ঠিক আছে বা সম্পূৰ্ণ বিশ্বাস আছিল ইয়াতে কি দিছে দিস ইজ এভিডেন্ট ফ্ৰম দা সেন্টেন্স এই কথাখিনি আমি প্ৰমাণ পাও বা এই ভগৱানৰ প্ৰতি যে লেন্সৰ গভীৰ বিশ্বাস আছিল এই কথাখিনিৰ প্ৰমাণ আমি কোন কেইটা সেন্টেন্সত বা কোন সেন্টেন্সত পাও ইনভাৰ্টেড কমাৰ ভিতৰত লিখা হৈছে লেন্সো থট অনলি অফ হিজ ওৱান হোপ দা হেল্প অফ গড whose eyes as he had been instructed see everything even what is deep in one's conscience এইখিনি তোমালোকে ইনভাৰ্টেড কমাৰ ভিতৰতে লিখিবা কাৰণ এইখিনি আমি কিতাপৰ পৰা as it is তুলি দিয়া হৈছে this shows that Lenso's faith and hope for help are solely placed in God আৰু এই বাক্যখিনিৰ পৰা দেখা যায় যে ভগৱানৰ লেন্সৰ ভগৱানৰ প্ৰতি বা ভগৱানৰ সহায়ৰ প্ৰতি গভীৰ কি আছিল বিশ্বাস আছিল এইখিনি ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাইছো 2 নম্বৰ প্ৰশ্নটোত কি দিয়া হৈছে যে ইয়াতে why does the postmaster send money to Lenso postmaster জনে লেন্সলৈকে কিয় টকা পঠিয়াইছে ইয়াতে তোমালোকক প্ৰেজেন্ট ইনডিফাইনাইট টেন্সত কোৱেশ্চনটো সোধা হৈছে যদিও তোমালোকে আনসাৰটো কিন্তু পাষ্ট টেন্সত লিখিব পাৰিবা বা তোমালোকৰ এক্সামত পাষ্ট টেন্সতে কোৱেশ্চনটো আহিব পাৰে এনেকে যে why did the postmaster send money to Lenso postmaster জনে লেন্সক কিয় টকা পঠিয়াইছিলে why did he sign the letter God আৰু চিঠিখনত তেখেতে কিয় God বুলি সাইন কৰিছিল ভগৱান বুলি সাইন কৰিছিলে এতিয়া চাবা the postmaster sent money to Lenso to fulfill the request made in the letter addressed to God তাৰপিছত লিখিবা he was deeply moved by Lenso's faith in God and decided to respond the letter as if it was from God. He signed the letter as God to make Lenso believe that the letter was answered by the God himself. Yate datu tumaloke nilikhiba. Datu tumaloke yate ki koriba nilikhiba. Kebol by God himself eneke likhiba. Thik ase? Tar pisot yate অসমীয়াটো মই বুজাই দিছো the postmaster sent money to Lenso to fulfill the request made in the letter addressed to God ভগৱানলৈকে যিখন চিঠি লেখা হৈছিল সেই চিঠিখনত যি ৰিকুৱেষ্ট কৰা হৈছিল যিখিনি ৰিকুৱেষ্ট কৰা হৈছিল সেই ৰিকুৱেষ্টটো ফুলফিল কৰাৰ কাৰণে পূৰ কৰাৰ কাৰণে postmaster জনে লেন্সলৈকে চিঠিখন লিখিছিল তাত টকা বিচাৰিছিল গতিকে টকাখিনি দিয়াৰ কাৰণে চিঠিখন লিখিছিল why he was deeply moved by Lenso's faith in God and decided to respond the letter as if it was from God যিজন postmaster আছিল তেখেতে লেন্সৰ ভগৱানৰ প্ৰতি থকা গভীৰ বিশ্বাস দেখি মুগ্ধ হৈছিল আৰু ভগৱানৰ নিচিনাকৈ চিঠি এখন ইয়াৰ ৰিপ্লাইত পঠাব বিচাৰিছিল যেন এনেকুৱা লাগে যেন চিঠিখন ভগৱানে পঠিয়াইছে এনেকে he signed the letter as God to make Lenso believe that the letter was answered by God himself postmaster জনে বা তেখেতে চিঠিখনত God বুলি সাইন কৰিছিল যাতে লেন্সোৱে এইটো বিশ্বাস কৰে যে চিঠিখন ভগৱানৰ দ্বাৰা নিজেই পঠিয়া হৈছে ঠিক আছে এতিয়া আমি 3 নম্বৰটো চাইছো 3 নম্বৰ কোৱেশ্চনটো তোমালোকক সোধা হৈছে why did Lenso try to find out who sent the money to him why did নহয় ইয়াতে did Lenso try to find out who had sent the money to him লেন্সই টকাখিনি কোনে পঠিয়াইছে হেতু জানিবলৈ চেষ্টা কৰিছিল নেকি হেতু সুধিছে গতিকে আনসাৰটো চাবা no Lenso did not try to find out who sent the money to him he didn't feel the need to investigate because he firmly believed that the money came from God in response to his letter he fully trusted in divine providence and so no need to question the source
as he believed his prayer had been answered. ঠিক আছে এতিয়া চাবা ইয়াতে কি কোৱা হৈছে যে লেন্সই টকাখিনি কোনে পঠিয়াইছে হেতু জানিবলৈ চেষ্টা কৰিছিল নেকি তাৰ উত্তৰত লিখিবা নো যে নহয় লেন্সো did not try to find out who sent the money to him লেন্সক টকাখিনি কোনে পঠিয়াইছিল হেতু জানিবলৈ লেন্সই কোনো ধৰণৰ চেষ্টা কৰা নাছিল he did not feel the need to investigate because he firmly believed that the money came from God in response to his letter কাৰ হি এইটো এই কাৰণে কৰা নাছিল প্ৰয়োজন অনুভৱ কৰা নাছিল যে কোনে টকাখিনি পঠিয়াইছে হেতু জনাৰ কাৰণে এই কাৰণে প্ৰয়োজন অনুভৱ কৰা নাছিল কাৰণ লেন্সয়ে ভগৱানক গভীৰ বিশ্বাস কৰিছিল আৰু এইটো বিশ্বাস কৰিছিল যে টকাখিনি তেখেতে ভগৱানলৈকে লিখা চিঠিখনৰ উত্তৰ হিচাপে আহিছিল হি ফুল্লি ট্ৰাষ্টেড ইন ডিভাইন প্ৰভিডেন্স মানে লেন্সয় ভগৱানৰ সহায়ৰ প্ৰতি ফুল্লি ট্ৰাষ্টেড মানে খুব বিশ্বাস কৰিছিল বা গভীৰভাৱে বিশ্বাস কৰিছিল এণ্ড সো নো নিড টু কুৱেশ্যন দা সোৰ্স হে কোৰ পৰা কোন উৎসৰ পৰা টকাখিনি আহিছে হেখিনি জনাৰ কি কৰা নাছিল প্ৰয়োজন অনুভৱ কৰা নাছিল এজ হি বিলিভড হিজ প্ৰেয়াৰ হেড বিন আনসাৰ্ড কিয়নো তেখেতে অনুভৱ কৰিছিল যে ভগৱানে তেখেতৰ প্ৰেয়াৰ বা প্ৰাৰ্থনাৰ উত্তৰ দিছে আৰু টকাখিনি পঠিয়াইছে ঠিক আছে এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো চাইছো হেখিনি চাবা হু ডাজ লেন্সো থিংক হেজ টেকেন দা ৰেষ্ট অফ দা মানি লেন্সোয়ে বাকি টকাখিনি কোনে লোৱা বুলি ভাবিছিল বাকি টকা মানে তোমালোকে হয়তো পাঠটোত নিশ্চয় পাইছাই যে 70 পেছস হে লেটাৰখনত দিয়া হৈছিল পোষ্ট মাষ্টাৰজনৰ দ্বাৰা গতিকে 30 পেছটো ৰৈ আছিল গতিকে সেই 30 পেছটো কোনে লোৱা বুলি লেন্সোয়ে ভাবিছিল হোৱাট ইজ দা আইৰনি ইন দা সিচুৱেশন এই সিচুৱেশনটোৰ আইৰনিটো কি সুধিছে আচ্ছা আনসাৰটো চাবা লেন্সো believes that the post office employees are responsible for taking the rest of the money the irony lies in the fact that Lenso who had deep faith in God's honesty and integrity lacks of faith in fellow humans who help him in order not to shake his faith in God. ঠিক আছে Lenso believes that the post office employees are responsible taking the rest of the money. Lensoy বিশ্বাস কৰিছিল যে ইয়াতে বিলিভড বুলি লিখিব পাৰা যদি হে তোমালোকে কোৱেশ্চনটো পাস্ট টেন্সত থাকে তেতিয়া হলে এটো বিলিভড বুলি দিবা বি ই এল আই ই ভি ই ডি লেন্সোই বিশ্বাস কৰিছিল যে পোষ্ট অফিচৰ যিসমূহ কৰ্মচাৰী আছিল সেই সকলে বাকি ৰৈ যোৱা টকাখিনি লোৱাৰ কাৰণে দায়ী বুলি ভাবিছিল দা আইৰনিটো হৈছে এই মানে এই ঘটনাটোৰ আইৰনিটো হৈছে যে Lenso who had deep faith in God's honesty and integrity lacks of faith in fellow humans who helped him in order to shake his faith in God মানে Lenso যি নেকি ভগৱানৰ সহায়ৰ প্ৰতি ভগৱানৰ কৃপাৰ প্ৰতি ইমান বিশ্বাসী আছিল সেই ব্যক্তিজনেই কিন্তু নিজৰ লগৰীয়া বা মানুহৰ যিবিলাক মানুহ আনকি যিবিলাক মানুহে নেকি ভগৱানৰ প্ৰতি যেন লেন্সৰ গভীৰ বিশ্বাসটো ভাঙি না যায় তাৰ কাৰণে কি কৰিছিল টকাখিনি পঠিয়াইছিল সেই মানুহবিলাককে হি উল্টা কি কৰিছিল লেন্সয়ে সন্দেহ কৰিছিল হেতুৱে আছিল এই সিচুৱেশনটোৰ আইৰনি গতিকে আশা কৰো তোমালোকে এইখিনি ভালদৰে বুজি পাইছা যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত কবা তোমালোকে ঠিক আছে আজিৰ ভিডিওত আমি ইমানখিনি আলোচনা কৰিলো ধন্যবাদ